নমস্কাৰ সকলোকে মই কাজল ক্ৰা মোৰ আন এটি নতুন ব্লগত আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই গৈ আছোঁ এটা ভিডিঅ' শ্বুটৰ কাৰণে যিহেতু আলি আই লৃগাং আহি আছে আৰু আলি আই লৃগাঙৰ এটা স্পেচিয়েল ভিডিঅ' শ্বুট কৰিম বুলি আমাৰ জনপ্ৰিয় এক্ট্ৰেছ মিচিঙৰ নিবেদিতা য়েন আৰু মেনাম স্মৃতিৰ লগত গৈ আছোঁ। আলি আই লৃগাং বুলি ক'লে আপোনালোকেতো গমেই পায়, আলি আই লৃগাং হৈছে মিচিংসকলৰ এটা খুব স্পেচিয়েল ফেষ্টিভেল আৰু এই ফেষ্টিভেলটোত তেওঁলোকৰ কৃষিভিত্তিক ফেষ্টিভেল হয়, য'ত তেওঁলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে তেওঁলোকৰ খেতি পথাৰবোৰ ভাল হৈ থাকে। আপোনালোকে যদি আলি আই লৃগাঙৰ গোটেই ডিটেইলছ জানিব বিচাৰে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত দি দিম বাৰু, আপোনালোকে চাই ল'ব পাৰিব। একচুৱেলি মই ভিডিঅ'টো আগতেই বনালোঁ, কিন্তু মোৰ অসুখ হৈ থকাৰ কাৰণে মই ভিডিঅ'টো আপলোড কৰিবই পৰা নাছিলোঁ। আলি আই লৃগাঙৰ ভিডিঅ' শ্বুটটো আমি কিদৰে কৰিছিলোঁ সেইটোকে চাওঁ বলক। কেনেকুৱা লাগিছে এইটো চা? এনেকুৱা লাগিছে নাই টপা মূৰত যে চুলি যে ওপৰত তেনেকুৱা লাগিছে। আমি আমাৰ শ্বুটিঙৰ লোকেশ্যনত আহি পাইছোঁ, বৰ ধুনীয়া লোকেশ্যন হয়। মানে আমি আৰ্মি কেম্প আহিছোঁ, এইডোখৰ সোণাপুৰে পৰে এৰিয়াটো। এইটো বস্তু আছে যে এইটো বস্তু আমি নাপাম ন, এইটো বস্তু মই এইটো উলিয়াই দিম একো নাই। তাৰপিছত ইয়াতে আপং চাকিলো, এইফালৰ পৰা এণ্ট্ৰি মাৰিব কাজল আৰু বন্তি আহিব। সেইটো বন্ধ কৰি দিওঁ নেকি নহ'লে? সেইটো দৰ্জাটো নেকি? দৰ্জাই নাই। বাহ, কাজল একদম পুৰা ইমান ধুনীয়া বগা হৈ আছে তাই। তুমিওতো নাই মই অকণ কলা হৈ আছো মই। অ' মা গো, মই আজি অৱস্থা বেয়া গৈছে ৰ'বা দেই, মই ভালকে ওলাই লওঁ। মই আজি বোৱাৰী বনিছো ন, একদম অৱস্থা বেয়া হৈ গৈছে মোৰ, মানে মই কণ্ট্ৰলে কৰিব পৰা নাই। কাপোৰ চাপোৰ একদম পুৰা চেডেলি বেডেলি হৈ গৈছে। শ্বুটিং কৰাৰ সময়ত বোৱাৰীও হৈ যাব লাগে হয়নে? মই কৈছো ন, এই বোৱাৰী কেইজনীৰ লগত থাকি মই বোৱাৰী হৈ গৈছো। হেণ্ডৰ পিন্ধি আছো আজি, পিছে মই বোৱাৰী নহয় দেই, আই এম ষ্টিল ছিংগল ইউ ন'। আমাৰ মেনাম বহুত একদম কমেডি কৰিব পাৰে দেই। কমেডি দিয়ে কৰিব পাৰো, কিন্তু অলপমান দি ল'লে বেছি ভালকে পাৰো। মানাম হেৰি মানাম এনেকুৱা মানাম হেৰি চুপাক মানে ভাবিছো আহিব দে বন্তি বাইদেউ আজি খাজি কাচি আহিছে। কাজল গিয়ে সেইখন কাজল এটা কাৰ্বি কৰে যে দেখো মুলুক আপন তুলি দা মুলুক বন্তি বাইদেউ মনাম হেণ্ডটো অলপ বেছিকে লগাম ন। সুন্দৰী কি হ'ল? কেনেকুৱা খাব নোখোৱাটো নিচিনা লাগিছে মোক, ব্লাউজে চাউজে ইমান ঢিলা মিলাকে পিন্ধাই। ধৰিব নোৱাৰে, মই বোলে এনেকে আছো বোলে ধুম ধুম মানে দুখ পাইছে নেকি? বেয়া হ'ল আৰু এইটোকে লগাই এইটো আকৌ বাহ কোৱালিটিটোৰ কাৰণেহে বেয়া হ'ল। তাৰপাছতে আকৌ সেই যে কুমৰিত চুলুং সেইটো 1 মিলিয়ন হৈ গ'ল, তাৰপিছত আকৌ এইটো খোৱাটো এতিয়া 8,03,000 ভালে লাগিব। কাজলৰ লিপছত কিছ এটা থৈ দিলে কাজলৰ লিপষ্টিকটো আহি যাব নহয়, টেনশ্যন নাই। লিপষ্টিকটো আহিব ন লাষ্টত গৈ পেলাই বোলে হেৰি আনিছোতো মই লগোৱাটো, ৰঙা আনা নাই। লাষ্টত ৰঙা নালাগে, ৰঙা বেয়াহে লাগে। ৰঙা আনা নাই, মই লগোৱাটো আনিছো। ঠিকে আছে ন। মই মোৰ কাৰ্বি ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিলোঁ, যিহেতু যোনটো মেখেলা চাদৰ পিন্ধি আহিছিলোঁ সেইটো বোলে নহয়গৈ, সেইকাৰণে চেঞ্জ কৰি ল'লোঁ। এতিয়া মই এইটো ড্ৰেছটো পিন্ধি ল'লোঁ ধুনীয়াকৈ। নাজানো এতিয়া আমাৰ শ্বুটিংটো কেতিয়াবা
ষ্টাৰ্ট হয় চব যা যোগাৰ চলি আছে ইয়াতে বন্তি বাইদেউ ইফালে যোগাৰ কৰি আছে ইফালে আমাৰ মেনাম বাইদেউয়ে পুৰা আমাৰ সেটআপ কৰি আছে আৰু মই কনসেপ্ট ভাবি আছো আৰু আমাৰ নিবেদিতাই একদম কনসেপ্ট ভাবি আছে ডাইৰেক্টৰ হয়তো কেমেৰামেন আহি পাইছে কেমেৰামেনো আহি পাই গ'ল আমাৰ মেনামে ধুনীয়াকে এইবোৰ লটকাই দিছে একদম ধুনীয়াকে সজাই দিছে খৰিটো জ্বলাই দিও নেকি ভিতৰতে গাহৰিটো বইল কৰিবৰ কাৰণে ন এইবোৰ আমাৰ শুটিঙৰ কাৰণে সব লৈ আনা হৈছে যোগাৰ কৰি এইটো চাউলটো এতিয়া জিকাই কেনে এতিয়া কি কৰা যাব এইটো ইয়াতে বান্ধিব ডাইৰেক্ট এনেকে কেঁচাই তাৰপিছত বনাব বইল কৰিব অ আচ্ছা আচ্ছা কাজৰ মোক দীঘলীয়াকে এটা ভিডিঅ' লৈ দিছো মোক ফোন কৰি আমাৰ বন্তি বাইদেউ একদম যোগাৰ কৰি আছে আৰু ন বন্তি বজাৰ কৰ পিছে বজাৰ এইটো আৰু বজাৰৰ বেলতলা বজাৰ না মিচিং কিচেন মিচিং কিচেনৰ বজাৰ ডাইৰেক্ট লৈ আনিছো আদানি মিলি মিচিং কিচেন বজাৰ আমি মানে শুটিং কমপ্লিট হোৱাৰ পিছত খাব পাম আৰু ডগচি খাম না কি মেনাম ডকচি নে ডগৰি ডকচি আমাৰ নিবেদিতাই কয় ডকচি খাম শুটিং এটাত কিমান বস্তু দৰকাৰ পৰে ন কিমান বস্তু আমি দাঙি লৈ আনিবলগীয়া হয় শেষ হোৱাৰ পিছত আকৌ পেকিং কৰি আকৌ লৈ যাবলগীয়া হয় না কি আমাৰ শুটিং ষ্টাৰ্ট হ'ল এতিয়া মই ইফালেদি ভিডিঅ' কৰি আছো দেই ব্লগৰ তোমালোকে কৰি থাকা এতিয়া প্ৰথমত তেওঁলোকৰ কৰি আছে তাৰপিছত মোৰ কনচেপ্টটো যেতিয়া আহিব তেতিয়া মই ওলাই যাম কৃষ্ণ ঈশ্বৰ নে গাঁৱলীয়া কৃষ্ণ ঈশ্বৰ era contacto. ক'ব লাগি দা Rolling, action. হে কৃষ্ণ ঈশ্বৰ গক আপছে তুই প লাগি ডাক্কা দে তুই পয়ে হ'ব কি কাটিম এই আলুটো কাটিম ভাল আৰু এখন আনচোন দে মই যাব পাৰিম নে নিবেদিতা বাই কৰিছা হয় নাই কিমান দিয়ে অলপ অলপে দিয়ে নেকি দি যোৱাচোন দি দিয়া বাদ দিয়া অলপ অলপ দি দিয়া গোটেইটো দি দিয়া এনেকে নিদিয়ে নহয় খাবলৈ ভাল হ'ব লাগিব অন কৰিছা এনেকে নিদিয়ে অন কৰিয়ে থৈছো কেনেকে আপু একদম গৰম না কুপাক মতে আপু বিদান না action মই কৈ যাম আৰু হা আৰে নক আলয়তে গুদুবচোন গুদুবনে গিসাটো বাস এনে তোমাৰ উঠি যোৱাটো লাগিব আহিবা দেই action মেনাম কোৱা নক গাজনে গুদু বছন গাটো আহা ঐ বন্ধ হৈ গ'ল লাইটটো বন্ধ আকৌ আহি থাকিলে হ'ল লাহেকে আকৌ আহা মই কম নহয় অসমীয়া তেতিয়া তুমি ক'বা চাই ফৰ দিয়া যাম দেই সেই এটা বা ৰলিং action আৰে গাজনে গুদু বছন গুদুবনে বাহিৰৰ শুটিং কৰা কমপ্লিট হ'ল এতিয়া ভিতৰত আমাৰ এতিয়া নেক্সট শ্বুটটো এতিয়া ষ্টাৰ্ট হ'ব গতিকে জুই জ্বলোৱা হ'ল ইয়াতে গাহৰি এতিয়া ষ্টিকত ভৰালে মেনামে অলৰেডি পুৰা গাহৰি লৈ আনাই হৈছে মিচিং কিচেনৰ পৰা কেঁচা গাহৰিও অনা হৈছিল কিন্তু এতিয়া সেইবোৰ মানে কৰি থাকিলে বহুত সময় লাগিব গতিকে আকৌ মিচিং কিচেনৰ পৰা পুৰা গাহৰি লৈ আনিবৰ কাৰণে দিলে নিবেদিতাই আৰু আমাৰ এই অৰূপ দাই লৈ আনিলে গতিকে আমাৰ মানে শ্বুটিংটো যিমান সোনকালে আমি শেষ কৰিব পাৰোঁ সিমান সোনকালে আমি শেষ কৰাৰ চেষ্টা কৰি আছোঁ কিন্তু আমাৰ নিবেদিতাই ইফালে শ্বুটিং আৰম্ভ নহওঁতে পুৰা গাহৰি পাই তাই একদম মানে এফালেদি খাই গৈয়ে আছে এতিয়া শ্বুটিং মানে কৰা ষ্টাৰ্টেই হোৱা নাই নাজানো আৰু পুৰা গাহৰিটো থাকে নে নাথাকে তাই খাই শ্বুটিং কৰে তাই খাই শ্বুটিং কৰে তাই সেইকাৰণেতো ইমান শকত দেখা নাই মেনাম
এতিয়া আমাৰ ইয়াতে হৈ গ'ল মেনামে তাতে জলদি গাহৰি ভিডিঅ'টো লৈ লোৱা নেকি একদম খাটিত দি আছে মেনাম খাটিটো দেখাই দিয়া এইয়া, এইয়া মাছটো খৰিকাত দি দিয়ক ভাল লাগিব ময়ো খাম পুৰা গাহৰি ময়ে কলো পুৰা গাহৰি আনিব দে বুলি এতিয়া তাই পুৰা বজাই আছে এইটো চাওক মোক কৈ আছ আৰু কাক কম গাহৰি নাযাওঁ মই তোমাক পাহৰি ডাবল বাৰ এতিয়া ৰিপিট হ'ব দে মোৰটো এইটো ব্লগত নাযায় মোৰটো চিংগলকে যাব আইও বেলেগ দিছা দেই আপোনাক কেঁচা মাছটো দি থলে আমি গুচি যাম আৰু নহ'লে নেকি হ'ব একো নাই জুইটো আগুৱাই দিয়া হাঁহক কিবা এটা কয় আহিব দেই কাজল ভালে ভালে আহি পাইছা ভালে আহি পালো কিবা কিবি কৈ হাঁহি থাকা কমেডি কৰি কি কম কবলৈ একো নাই জলদি হলে হয় আৰু ন খাবলৈ মন গৈছে আৰু কি যে কৰো আৰু অকমান পানী দিয়া নিচিনা দেখিছে মই ইয়াতে থাকিম আৰু আনো সজাই দিওঁ শৰাইটো আগফালে সজাই থৈ দিওঁ নালাগে এইটো হেৰি এই পাতটোত এইটো এনেকুৱা পাতটো খোজকচোন তৰা পাতটো কাই এতিয়া কি কিবা কৰি লওঁ খোৱা শুভন্তি তুমি না বাকি চিয়াৰ্ছ কৃষ্ণ আপদে মই তন্তা কিন্তু আইদা তুপদা মানে মানে কৈছে কি খাবলৈ ভাল লাগিছে না টেষ্টি হৈছে না বহুত টেষ্টি আপংটোহে আমাৰ ইয়াতেতো শ্বুটিং বৰ্তমান এইটো কমপ্লিট হ'ল ন আমি এতিয়া সেইকাৰণে ভাত খাব ধৰিলো আৰু এতিয়া আৰু শ্বুটিং আছে চাগে ন আছে বাকীখিনি এতিয়া নিবেদিতা আৰু মেনামে ৰেডি হৈ আছে আমি ইফালে ভাত খাই আছো যিহেতু ইমান দেৰি হৈ গ'ল এই কাহিকেইটা বৰাই দেচোন কালি মোৰটো তোমাক নহ'বই তই মোৰ ব্লেক চেণ্ডেলটো ল'বি মই তোক পিন্ধি আছো এতিয়া দুৰ্চল মামা আকৌ এই দুৰ্চল মামা মোৰ জোতাটো তোমাক নোসোমাবই তই ভালকে চাই ল'বি বস্তুবিলাক দেই কলৈকে যাবা তই শাক চাকবিলাক সোমা এইবিলাক সোমা কাঁহৰ থাল চাল কাঁহৰ বাতি চাতি আৰু শুনে কেৰাহীটো আমাৰ শুন এইবিলাক আমাৰ এইবিলাক দীপালি মমতা জানা নহয় কলৈকে গৈ আছা খাই ল একো আমি তোমাক একো নাযাওঁ খালি বন্তিহে লাগে মই এনেও জানো তুমি এৰি নোযোৱা আমি গৈ আছো ব'লা ভাতটো খাই আমাৰ ইয়াতে শ্বুটিং কমপ্লিট হ'ল এতিয়া আমাৰ চব পেকিঙো হ'ল আৰু এতিয়া আমি ইয়াৰ পৰা ওলাওঁ যিহেতু ইভিনিঙো হৈ গ'ল আৰু নিবেদিতা আৰু মেনামে বেলেগ লোকেশ্যনত গৈছে তালৈকে আমি এতিয়া গৈ আছোঁ তেওঁলোকে ইয়াতে নেক্সট শ্বুটৰ ড্ৰেছবোৰ ইয়াৰ পৰাই পিন্ধি মেলি গ'লগৈ এতিয়া আমি তালৈকে যাম য'ত তেওঁলোকে গৈছে শ্বুটিঙত আহিলে ঢেৰ বস্তু পেকিং কৰি লৈ অনা হয় আৰু শ্বুটিং শেষ হ'লে আকৌ চব পেকিং কৰি লৈ যোৱা হয় কষ্ট আমাৰ বহুত আমি আহি পালোঁ য'ত এতিয়া নেক্সট আমাৰ শ্বুটিং হৈ আছে তেওঁলোকে ফটোশ্বুট চেনেল কৰিয়ে আছে বেছি দূৰত নাছিল বাৰু লোকেশ্যনটো আমি য'ত ফাৰ্ষ্ট আমাৰ শ্বুট কৰিলোঁ আহিয়ে পালোঁ আমি বৰ ধুনীয়া লোকেশ্যন হয় এনেকৈ ইয়াতে চাংঘৰ বনাই থোৱাই আছে চাৰিওপিনে পথাৰ আৰু এতিয়া পথাৰৰ যিহেতু ধানবোৰ কাটি থৈছে বৰ ধুনীয়া হৈছে চাবলৈ
বেলেগ ধুনীয়া লাগিছে দেই আমাক আগে ভাগে এৰি আহিলে আমি তাতে ভাত খাই থাকিলো ভিডিঅ' নেকি য়েছ ডিয়াৰ ভিডিঅ' কি এইটো তুমি এইফালে যোৱা ইফালে যোৱা তাৰপৰা ফটো মাৰা ষ্টাইল দিয়া দে মই এইটো ষ্টাইল নাজানো এইটো তুমি নিজে দিব লাগিব পজ দি দে পোষ্ট নাজানে কথা নকবি দেই নকয় বৰ একেবাৰে পোষ্ট নাজানা মানুহজনী আৰু তাই নিজে মোক পোষ্ট শিকাই থাকে ফটোশ্বুট কৰি থাকোঁতে এনেকৈ ৰেডি দে হা ৰেডি বুঢ়ী নিচিনা বহি লৈছ 1 2 3 ইয়াৰ পিছত আমাৰ পেকআপ হৈ যাব কাৰণ কিয় আন্ধাৰ হ'বই ধৰিছে বৰ ধুনীয়া লোকেশ্যন ময়ো দুটামান ফটোজ ক্লিক কৰিলোঁ মহেশজাই ধুনীয়াকৈ ফটো লৈ দিছে আৰু আপোনালোকে যদি ফটোজ চাব বিচাৰে মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰিব গোটেই মোৰ ইনষ্টাগ্ৰামৰ লিংকছ ইউটিউব চেনেলৰ মোৰ ডেছক্ৰিপশ্যনত দিয়াই আছে আশা কৰিছোঁ মোৰ আজিৰ এই ব্লগটো আপোনালোকে খুব এনজয় কৰিছে আৰু এনেকৈ মোক ছাপোৰ্ট কৰি যাই থাকিব আপোনালোকে আৰু যোনে যোনে মোৰ এতিয়া নতুনকৈ এই ব্লগটো চাই আছে যদি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিব মোক এনেকৈয়ে ছাপোৰ্ট কৰি যাই থাকিব তেতিয়া ময়ো সাহস পাওঁ নতুন নতুন ধুনীয়া ধুনীয়া কণ্টেণ্ট আপোনালোকৰ কাৰণে লৈ আনি থাকিবৰ কাৰণে ডাইৰেক্টৰে ক'ব আৰু পেকআপ তাই কিন্তু নিবেদিতা বাই কিন্তু পেকআপ বুলি কৈ কাটক বুলিহে কৈছিলে কিন্তু দেই পেকআপ নোকোৱাকে চ' যি কি নহওক ইমান ধুনীয়া পোহৰ ওলাইছে চাওঁ চ' যি কি নহওক আজি ভালে ভালে হৈ গ'ল আৰু ভিডিঅ' কৰি মেলি আৰু খুব বেছি ভাল লাগিলে মোৰতো বহুত ভাল লাগিলে আপোনালোকৰ কেনেকুৱা লাগিলে মোৰতো বহুত ভাল লাগিছে আৰু ৰাইজসকল আপোনালোকৰো ভাল লাগে সেইটোৱে আশা কৰিলোঁ আৰু আলি আই লৃগাঙত আপোনালোকে ভিডিঅ'টো চাব পাব চ' হেপী আলি আই লৃগাং ইন এডভান্স টু অল অফ ইউ হেপী আলি আই লৃগাং বাই বাই আজিৰ কাৰণে আমাৰ পেকআপ হ'ল আকৌ লগ পাম নতুন এটি ব্লগৰ লগত